আজি বিগত এসপ্তাহ ধৰি অসমৰ ৰাজনীতিত যেন এটা ৰাজনৈতিক ধুঁৱলিকলি পৰিৱেশ সৃষ্টি হৈছে। ভয়, আকাংক্ষা, পৰাজয়ৰ ভয়, এনেকুৱা ভূত এটাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পিছফালৰ পৰা খেদি আছে যেন লাগিছে। তেওঁ আজি এজনক, কালি আনজনক, পৰহি আনজনক বিভিন্ন ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কেতিয়াবা গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী, কেতিয়াবা অখিল গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী, কেতিয়াবা বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন সফল ব্যক্তিসকলক, ব্যৱসায় ক্ষেত্ৰত সফল ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে, ৰাজনৈতিক ক্ষেত্ৰত সফল ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে। বিভিন্ন ধৰণে মানুহক বিভিন্ন পন্থা অৱলম্বন কৰি আক্ৰমণ কৰিব গৈছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ পৰা নিৰ্বাচিত সাংসদ, ভাৰতবৰ্ষৰ ভিতৰত নহয় পৃথিৱীৰ ভিতৰত বৃহৎ ব্যৱধানত বিজয়ী এগৰাকী সাংসদ অসমৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াই যিটো ৰেকৰ্ড কৰিছে, সেই হিচাপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ অনুভৱ কৰিব লাগে যে আমাৰ এই ৰাজ্যখনৰ পৰা এগৰাকী সাংসদে ভাৰতবৰ্ষৰ ভিতৰত নাম উজ্জ্বলাই তেখেত ফলাফল লাভ কৰিছিল। কিন্তু সেয়া নকৰি তেখেতক দিন দুপৰতে আক্ৰমণ কৰিলে। আমি শুনিছোঁ ইয়াৰ নেপথ্যত বিজেপিৰ এটা শক্তিশালী চক্ৰ জড়িত হৈ আছে। চুৰ, ডকাইত, ভাঙৰি, জেল ফেৰত ব্যক্তিসকলে আক্ৰমণ কৰিছে বুলি আমাৰ হাতত তথ্য আহিছে। এইবিলাক জেল ফেৰত ব্যক্তি, ভাঙৰি, ড্ৰাগছৰ লগত জড়িত, চুৰি, গৰু চুৰ, এই গৰু চুৰৰ লগত জড়িত ব্যক্তি, এইবিলাক জেলৰ পৰা ঘূৰি অহা ব্যক্তিসকলে ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিছে। সিদিনা গৌৰৱ গগৈ ডাঙৰীয়া সহধৰ্মিনী, অসমৰ ৰাজনীতিত স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰ এগৰাকী ব্যক্তি হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। আজি 11 বছৰ কাৰ্যকাল তেওঁ সাংসদ হিচাপে পাৰ কৰিছে। যিগৰাকী ব্যক্তিৰ গাত এটা কলা দাগ নাই, যিগৰাকী ব্যক্তিৰ এটা বাগান নাই, যিগৰাকী ব্যক্তিৰ বা তেওঁৰ পৰিয়ালৰ কোনো ব্যক্তিৰ নামত এখন স্কুল নাই, যিগৰাকী ব্যক্তিক ৰাজনৈতিকভাৱে অপবাদ দিব পৰা এটা দুৰ্নীতিৰ গোচৰ নাই, সেইগৰাকী ব্যক্তিৰ নহয় তেখেতৰ পৰিবাৰ লণ্ডনস্থিত ইণ্টাৰনেশ্যনেল স্কুল অফ ইকনমিক্সৰ পৰা আজি মাষ্টাৰ ডিগ্ৰী কৰা এলিজাবেথ কলবৰ্ণ গগৈৰ বিৰুদ্ধে ৩-৪ দিন এনেকুৱাকৈ বেয়া ধৰণৰ ব্যাখ্যা দি বিজেপিৰ এইসকল নেতাই শলঠেকত পৰিছে। আজি তেওঁলোকৰ বিৰুদ্ধে একো তথ্য গোটাব নোৱাৰি পৰৱৰ্তী সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিলে। তাৰপিছত আকৌ অখিল গগৈ ডাঙৰীয়াৰ পত্নীক লৈ বিভিন্ন ধৰণৰ অপবাদ দিব ধৰিলে বিধানসভাৰ মজিয়াত। কালি ৰাতি শুনিছোঁ ইউএছটিএমৰ সঞ্চালক মাহবুবুল আলম ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। আজি ৰাতিপুৱা ৰকিবুল হুছেইন ডাঙৰীয়াক যি ধৰণৰ আক্ৰমণ কৰা হ'ল, তাৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে লোৱা কাৰ্যসূচীত আমাৰ জিলা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনামক তেখেতৰ বাসগৃহৰ পৰা পুলিচে আটক কৰিছে। ডেভিড ফুকন আমাৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ লগত আছিলে। আমি কংগ্ৰেছ দল, মহামাৰী মহাত্মা গান্ধীৰ লগত খান আব্দুল গফৰ খান আছিলে, মহাত্মা গান্ধীৰ লগত ডক্টৰ জাকিৰ হুছেইন চাহাব আছিলে। এয়াই ভাৰতবৰ্ষ, এয়াই কংগ্ৰেছ। আজি জুবেৰ আনামৰ কাষত ডেভিড ফুকন থিয় হৈ আছে। এয়াই কংগ্ৰেছ। আজি ভাৰতৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি ভাল পোৱাৰ কাৰণে কংগ্ৰেছ দলে সদায় কাম কৰি আহিছে। সম্প্ৰীতি ভালপোৱা, ঘৃণা বিদ্বেষৰ বিৰুদ্ধে কংগ্ৰেছে সদায় থিয় দিছে। এই ভাৰতবৰ্ষৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলিত একতা লাগিব, বিভিন্ন জাতি জনগোষ্ঠী এক হ'ব লাগিব, তেতিয়াহে দেশৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক বাতাবৰণ সুস্থ হ'ব। কংগ্ৰেছ দলে এই শ্লোগান লৈ আমি আগবাঢ়োঁ।